নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ ভগৱদ গীতা অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা ৯ য়নম ৱেত্তি হন্তাৰম য়সৈনম মন্যতে হতম উভৌ তৌ ন বিজানীতো নায়ম হন্তি ন হন্যতে। শব্দাৰ্থ যিজনে এনম ইয়াক ৱেত্তি জানে হন্তাৰম হত্যাকাৰী বুলি য়সৈনম এনম মন্যতে ভাবে উভৌতৌ তেওঁলোক দুয়োজনে নহয় বিজানীতো জানে নায়ম ন অয়ম হন্তি হত্যা কৰে হন্যতে হত হয় বা মৰে। সৰলাৰ্থ যিজনে ইয়াক অৰ্থাৎ আত্মাক হত্যাকাৰী বুলি ভাবে বা নিজে মৰে বুলি ভাবে তেওঁলোক দুয়ো একো নাজানে। যিহেতু আত্মাই কাকো হত্যা নকৰে বা নিজেও হত নহয় অৰ্থাৎ নমৰে। সৰল পদ্য ভাঙনি। আত্মাক যিজনে হত্যাকাৰী বুলিয়া বুজয় মূঢ়মতি অথবা যিজনে হত হয় বুলি মানে এই দুইজন জানিবা মহামূঢ় বুলি মানিবা। আত্মানুহে হত কিম্বা হন্তা কোনো দিনে। দ্বিতীয় অধ্যায়ৰ ১৯ নং শ্লোকৰ সাৰ্বজনীনতা তথা সৰল ব্যাখ্যা। এই শ্লোকভাগত প্ৰাসংগিক অৰ্থ তেনেই গৌণ। আত্মাৰ কথা ইতিপূৰ্বে বহুত কোৱা হৈছে। আত্মাই কাকো হত্যা কৰিব নোৱাৰে আৰু নিজেও কদাপি মৃত্যুমুখত নপৰে। যিসকলে ভাবে যে আত্মাই কাৰোবাক হত্যা কৰে বা কৰিব পাৰে বা নিজে মৰে বা মৃত্যুমুখত পৰে এওঁলোকক অজ্ঞানী লোক বোলা হৈছে। ইয়াত অৱশ্যে কিছুমান ব্যাখ্যা বা বিশ্লেষণ কৰিব লগা কথা সোমাই আছে। প্ৰথম কথা, আত্মা নমৰে আৰু ই নামাৰেও। সঁচা কথাটো হৈছে যি মৰে ইয়েইহে মাৰে। মৰ আৰু মাৰ এই দুয়োটা বিনাশৰ লগত জড়িত ধাৰণা। আত্মা যিহেতু অবিনাশী সেয়ে বিনাশী কোনো কাৰ্যৰ লগতে আত্মা কেতিয়াও জড়িত নহয়। তেনেহ'লে অৰ্জুনক ভগৱানে আত্মাৰ জ্ঞানেৰে জ্ঞানী হৈ যুদ্ধত অৰ্থাৎ হত্যাকাণ্ডত জড়িত হ'বলৈ কোৱা হ'ল কিয়? শ্ৰীকৃষ্ণটো ভগৱান, পূৰ্ণকলা ভগৱান। তেওঁ বৈকুণ্ঠ প্ৰয়াণত তেওঁ পাৰ্থিৱ শৰীৰটো পোৱা নগ'ল। তেনেহ'লে তেওঁ কৰা হত্যাকাণ্ডবোৰ কোনে কৰিলে? আত্মাই নে দেহে? উত্তৰটো এনেকৈ দিব লাগিব। এজন চিকাৰীয়ে গুলি কৰি এটা চৰাই মাৰিলে। চৰাইটো কোনে মাৰিলে বুলি ক'ব? বন্দুকৰ গুলিটোৱে, বন্দুকটোৱে নে চিকাৰীজনে? কুৰুক্ষেত্ৰ যুদ্ধত শ্ৰীকৃষ্ণই অস্ত্ৰই ধৰা নাছিল। কিন্তু বিশ্বৰূপ দৰ্শনত অৰ্জুনে দেখিলে যে ভীষ্ম, দ্ৰোণ,
কৰ্ণ, কৃপ, আনকি পাণ্ডৱ পক্ষৰো বহুতো সৈন্য ভগৱানৰ বিশ্বৰূপৰ বিৰাট আকাৰৰ মুখখনৰ ভিতৰলৈ নদীৰ পানীত উটি যোৱা কাঠখৰিৰ দৰে হুহুৱাই সোমাই গৈ আছে। ভগৱানে কৈছে, মই এই সকলোকে মাৰিলোৱেই, তুমি মাত্ৰ ধনু ধৰি কাঁড় মাৰি দেখুওৱা যে তুমিহে মাৰিছা, মই মৰা নাই। এইসকলক তেনেহ'লে আত্মাই মাৰিলে নে আন কোনোবাই মাৰিলে? দেখাত এইবোৰ পৰিঘটনা আত্মাই কৰা যেন লাগিলেও যথাৰ্থতে আত্মা অকৰ্তাই। আত্মাই একো নকৰে। ইয়াৰ বিশদ ব্যাখ্যা গীতাত আছে। আত্মা কৰ্তা হৈও অকৰ্তা। আত্মাই নিজে একো নকৰে, কিন্তু প্ৰকৃতিৰ হতুৱাই কৰায়। আপুনি ধৰক খৰি কাটিব লগা হ'লে দা যেনেকৈ এখন ল'ব লাগিব, ঠিক তেনেকুৱা কথা। আত্মাই প্ৰাণ, আত্মাই জীৱন, আত্মাইহে কেৱল চেতন, প্ৰকৃতি জড় মৃত। কিন্তু প্ৰকৃতিৰ আশ্ৰয় নল'লে আত্মাও মৃতপ্ৰায়, অকৰ্তা হৈয়ে থাকে। অৰ্থাৎ কাৰ্য হ'বলৈ হ'লে আত্মা আৰু প্ৰকৃতিৰ সংযোগ হ'বই লাগিব। আনহাতে প্ৰকৃতিও অন্য একো নহয়, ই আত্মাৰে বিৱৰ্তিত ৰূপ এটা মাত্ৰ। উদাহৰণস্বৰূপে পানী এবিধ যৌগ। হাইড্ৰজেন আৰু অক্সিজেন নামৰ দুবিধ মৌলিক পদাৰ্থ লগ লাগি পানী হয়। হাইড্ৰজেন গেছ নিজে নিজে জ্বলি যায় আৰু অক্সিজেনে জুই জ্বলাত সহায় কৰে। দুয়োটা লগ লাগি হোৱা পানীয়ে কিন্তু জুই নুমুৱাইহে। এনে পৰিঘটনাকে বিৱৰ্তন বোলা হয়। বিৱৰ্তনৰ ফলত পদাৰ্থৰ প্ৰকৃতিৰ ধৰ্মৰ আমূল পৰিৱৰ্তনো ঘটে। সেয়ে সৃষ্টিৰ আদিতে প্ৰকৃতিৰ জন্ম পুৰুষৰ অৰ্থাৎ আত্মাৰ স্বৰূপৰ পৰাই হৈছিল যদিও বিৱৰ্তনৰ ফলত এই প্ৰকৃতিয়ে আত্মাৰ সেই ধৰ্মবোৰ হেৰুৱাই পৃথক ধৰ্ম দেখুৱায়। গতিকে স্বৰূপত আত্মা অকৰ্তা যদিও প্ৰকৃতিৰ সহায়ত আত্মাই সকলো কাৰ্য কৰোৱায়। আত্মাৰ আৰু এটা অৱস্থাও আছে। প্ৰকৃতিৰ লগত সংযুক্ত হৈ থকা আত্মাকে বোলা হয় জীৱ। প্ৰকৃতিৰ লগত সংযুক্ত হৈ থকাৰ বাবেই আত্মাৰ ওপৰত প্ৰকৃতিৰ প্ৰভাৱ পৰে। প্ৰকৃতিৰ এই প্ৰভাৱটোৰ নামেই মায়া। আত্মা যেতিয়া মায়াধীন হয়, তেতিয়া ই নিজৰ স্বৰূপ বহু সময়ত একেবাৰে পাহৰি পেলায় আৰু প্ৰকৃতিৰ গুণৰ লগত একৰূপ হৈ পৰে। এয়াই হ'ল বদ্ধ জীৱ। ধৰক বজাৰলৈ আহি ঘৰৰ কথা পাহৰি যোৱা গ্ৰাহক। বজাৰৰ বস্তু কিনাৰ সামৰ্থ্যও নাই আৰু নিকিনাকৈ এৰি থৈ যাবও নোৱাৰে। এয়াই এতিয়া আমাৰ অৱস্থা। গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।